কৰা হৈছিল 20 বছৰ পিছত 92 চনত যেতিয়া তেওঁ প্ৰথম অনামিকা নামৰ এখন মিউজিক এলবাম উলিয়াইছিল। সেইখনেৰে তেওঁ লগে লগে হিট হৈ গৈছিল। তাৰ আগতে তেওঁ ইতিমধ্যে জানে যে অসমত জন্মা নাই তেওঁ, এইটো ঋষিতা বা উজ্জ্বলতে জানে নে নাজানোকে জানিব লাগে, পঢ়িব লাগে, নিউজ পেপাৰ বা অন্যান্য পঢ়িব লাগে, তেতিয়া তোমালোকে ক'ব পাৰিবা। তো তেওঁ মেঘালয়ত জন্মগ্ৰহণ কৰিছিল তুৰাত। তেওঁৰ দেউতাক এগৰাকী মেজিষ্ট্ৰেট আছিল, ACS অফিচাৰ আছিল। ফলত সেই সময়ত তেওঁ তুৰাত জন্মিছিল আৰু পিছত বিভিন্ন ঠাইত দেউতাকৰ কৰ্মসূত্ৰে বদলি হৈ যোৱাৰ ফলত তেওঁ বেলেগ বেলেগ ঠাইত পঢ়া শুনা কৰিছিল। তো বিজনীতো পঢ়িছিল, বিজনী বান্ধৱ হাইস্কুলত আমাৰ মুকুল বৈশ্যতা পঢ়িছিল, সেইখনত বন্দনাও পঢ়িছিল, ময়ো পঢ়িছিলোঁ। তো সেই বিজনী বান্ধৱ স্কুলৰ তেওঁ এগৰাকী প্ৰাক্তন ছাত্ৰ, আমাতকৈ বহুত পিছৰ, আমাতকৈ 9 বছৰ সৰু। গতিকে আমি লগ পোৱা নাই। তাৰপিছত তেওঁ এই 6, 7, 8 এনেকুৱা সময়ত পঢ়িছিল। পঢ়োতে তাতে তেওঁ সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল বিজনী সংগীত বিদ্যালয়ত। ৰমণী ৰায় নামৰ এগৰাকী মোৰ বিজনীৰ বিখ্যাত সংগীতৰ শিক্ষক আছিল, তেওঁৰ বিদ্যালয়ত পঢ়িছিল। তাৰপিছত তেওঁ তবলা শিকিছিল। তেওঁ 12টাকৈ এনেকুৱা বাদ্যযন্ত্ৰ বজাব জানিছিল আৰু পাৰ্কুচনিষ্ট আৰু পিয়ানিষ্ট যিবিলাক আমাৰ কীবৰ্ড তেওঁ যথেষ্ট সুন্দৰকৈ বজাইছিল। তাৰপিছতে তেওঁ সংগীতৰ শিক্ষা ৰমণী মোহন ৰায়ৰ পৰা গ্ৰহণ কৰি পিছত তেওঁ বিখ্যাত অসমৰ যিসকল আছে গুৱাহাটীত বা যোৰহাটত তেওঁলোকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। বিজনীৰ পৰা তেওঁ গৈ দেউতাকৰ বদলি সূত্ৰে তামোলপুৰ হাইস্কুল, তামোলপুৰ উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী হৈছে পিছত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ তাৰ পৰা SSLC পাছ কৰি তাৰপিছত কৰিমগঞ্জলৈ গৈছিল। কৰিমগঞ্জৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহি পিছত গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ আৰু বি বৰুৱা কলেজত BSCত নাম ভৰ্তি কৰিছিল। কিন্তু তেওঁ BSCত পঢ়ি থাকোঁতে তেওঁ সংগীতৰ প্ৰতি এনেকৈ ঢাল খালে যে তেওঁ দেখিলে যে পঢ়া শুনা কৰি যিহেতুকে তেওঁ অন্য ফালে তেওঁৰ নহয়, তেওঁ সংগীতৰ জগতৰ লগতহে তেওঁৰ, গতিকে তেওঁ পঢ়া বাদ দি সংগীতত আৰু যি সময়ত তাত পঢ়ি আছিল সেই সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত প্ৰথমবাৰৰ কাৰণে তেওঁ যিটো ৱেষ্টাৰ্ণ মিউজিক ইংলিছ ছং কম্পিটিশ্যনত গ'ল্ড মেডেল পায় আৰু সেইটো হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ টাৰ্ণিং পইণ্ট। আৰু আটাইতকৈ ডাঙৰ কথা, সেই সময়ত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ মহোৎসৱ চলি আছে, তো ঘোষণা কৰিছিল ইংৰাজী গানৰ ৱেষ্টাৰ্ণ মিউজিকৰ যেতিয়া কম্পিটিশ্যন হ'ব, তেতিয়া তেওঁ সেই সময়ত তাতেই লিখি তাতে সুৰ কৰি নিজে লিখি সেইটো গান গাইছিল, গাই পেলাই গ'ল্ড মেডেল পাইছিল। তাৰপিছৰ পৰা আৰু জুবিন গাৰ্গে উভতি চাবলগীয়া হোৱা নাই। 72 চনত যিখন এলবাম হ'ল তাৰপিছৰ পৰা আৰু যোৰহাট